যি অসুবিধা হৈছে সেইখিনি আমি আজি জনাবৰ বাবে আহিছোঁ। এখন স্মাৰক পত্ৰই তেখেতসকলক বিশ্বনাথৰ সমগ্ৰ বিশ্বনাথ চাৰিআলি অঞ্চলটোৰ এটা ৰূপৰেখা আমি তেওঁলোকক দেখুৱাইলোঁ যে এই জেগাত কোনখিনি জেগাত অসুবিধা হৈছে, কোনখিনি নাই হোৱা। আৰু অনাগত দিনত আজিৰ পৰা তেখেতসকলৰ মেন পাৱাৰৰ অভাৱ আছে বুলি আমি অনুভৱ কৰিছোঁ আৰু গমেই পালোঁ। আৰু সেইবাবে আমাৰ APDCLৰ ইয়াত যাতে মেন পাৱাৰ বৃদ্ধি কৰে আৰু মেন পাৱাৰ বৃদ্ধি হ'লে এইবিলাক সমস্যা সমাধান নহয়। যোৱা বছৰ বিশ্বনাথৰ ইয়াতে এটা ঘটনা সংঘটিত হৈছিলে। গোটেই ট্ৰেন্সফৰ্মাৰবিলাক জ্বলি গৈছিলে। APDCLৰ মূল যোনখিনি আমাৰ মেইন অফিচটোৰ ট্ৰেন্সফৰ্মাৰবিলাক জ্বলি গৈছিলে। তেতিয়া আমাৰ বিশ্বনাথবাসী ৰাইজক আশ্বাস দিয়া হৈছিল যে ইয়াৰ পিছত আৰু এইখিনি বনোৱাৰ পিছত বিশ্বনাথৰ ৰাইজে অসুবিধাৰ সন্মুখীন নহয়। আমিও ভাবিলোঁ তেতিয়া তেখেতসকলক সম্পূৰ্ণ সহায় তেতিয়া আমি দিছিলোঁ। কিন্তু এই বছৰ পুনৰ এই 6 দিন গৰম নহওঁতেই আকৌ একেই ছবি আমি দেখিবলৈ পালোঁ। আমি হতাশ হৈছোঁ। আমি সেইকাৰণে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাই স্মাৰক পত্ৰৰ যোগেদি আজি জনাইছোঁ। আৰু অনাগত দিনত যদি ৰাইজৰ যিখিনি অসুবিধা সেইখিনি যদি তেওঁলোকে সম্পূৰ্ণ কৰিব নোৱাৰে, তেতিয়া আমি বিশ্বনাথৰ যিসকল ৰাইজ আছে, দল সংগঠন সকলো আহি আমি APDCLৰ আগত আমি জংগী কাৰ্যসূচী ঘোষণা কৰিম। হয়, আমি আজি বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি সজাতি তল আহি পেলাই আমি আমাৰ যি বিদ্যুৎ বিভাগৰ কাৰ্যালয় আছে আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। বিগত কিছুদিন ধৰি উৎকট গৰম ৰাজ্যৰ লগতে আমাৰ বিশ্বনাথ অঞ্চলটোকো দহিছে। গতিকে আমাৰ বিভিন্ন জেগাৰ পৰা ফোন কল যোগে বিভিন্ন ৰাইজে জনাইছে যে গৰমৰ যিটো প্ৰতাপ তাৰ ফলত যিটো বিদ্যুতৰ যেনেকৈ যোগান ধৰিবলগীয়া আছিলে সেই যোগান ধৰিব পৰা নাই। যোৱাকালি ৰাতি 1টা বজাত ৰাইজ ৰাজপথত ওলাই আহিবলগীয়া হৈছে। ৰাতি 1টা বজাত আমালৈ ফোন যোগে তেওঁলোকে সেই বিষয়ে জনাইছে। আৰু সেয়েহে আমি আজি আহি পেলাই আঞ্চলিক ছাত্ৰ সন্থাৰ এতিয়া সজাতি দলে আহি পেলাই আমি APDCLৰ কাৰ্যালয়ত আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু তেখেতসকলে আমাক হেৰি জগাইছে যে অতি সোনকালে যিখিনি অনিয়মীয়া যি বিদ্যুৎ যোগান হৈছে সেইখিনি যে তেওঁলোকে নিৰ্মূল কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব। আৰু আমি আশা ৰাখিম যদি তেওঁলোকে আমাক কথা দিছে, কথা যদি নাৰাখে অনাগত দিনত আমি আঞ্চলিক ছাত্ৰ সন্থাই ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি সাজু হ'ম। ধন্যবাদ। গতিকে মই বিচাৰিম মই যোৱাৰ আগতে যাৰ ধৰক যিকেইজন আহিছে, যিকেইজনৰ ধৰক এৰিয়াত নাছিল বহুত সময়, মোৰ কমপ্লেইনটো পাৰ্চনেলি ফোন নম্বৰো দি যাব। আৰু যিবিলাক এতিয়া ধৰক লুকা ভাকুৰ কথাটো কৈছে, লাইনটো ধৰক অলপ একচুৱেলি হয় অলপ প্ৰব্লেম দিছে, ময়ো জানো এইটো। কিন্তু বহুত দীঘলীয়াকৈ যে লাইনটো নাই সেইটো কিন্তু মোৰ অলপ এনকুৱাৰী মোৰ হোটেলৰ মতো মোৰ কৰিব আছে। মই ইন টাচে থাকোঁ, কণ্টিনিউৱাছ মই টাচতে থাকোঁ। লাইন আছে নে নাই, কোনখিনি কমপ্লেইন কিমান আছে, বাকী ৰৈ গৈছে, কিমানটা আৰু কৰিব আছে, চলো আছে, এইবিলাক কৰিয়ে থাকোঁ বাৰু। এতিয়া চাওঁ আৰু ট্ৰেন্সফৰ্মাৰ য'ত ল' ভল্টেজৰ ইছ্যু আছে সেইবিলাকো আমি ধৰক যদি আছে আমাক জনাব। আমি সেইটো নেক্সট একশ্যনটো ল'ব লাগিব, ট্ৰেন্সফৰ্মাৰ বঢ়াব লাগিব, তাতে কেপাচিটি নহ'লে ওচৰত আৰু এটা ট্ৰেন্সফৰ্মাৰ দিব লাগিব। সেয়াই আৰু মোক ক'বলগীয়া এইখিনি আছিল। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।